ছাত্ৰ-ছাত্ৰীক বিজ্ঞান বিষয়ৰ প্ৰতি আগ্ৰহ কৰিবলৈ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ খুমটাৰ জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰ সজাই তোলা হৈছে আকৰ্ষণীয়ভাৱে গ্ৰামাঞ্চলত বিজ্ঞান বিষয় জনপ্ৰিয়কৰণৰ বাবে বিজ্ঞান শিক্ষক প্ৰাঞ্জল হাজৰিকাই লৈছে এই পদক্ষেপ থলুৱা বিভিন্ন আজবাবৰ লগতে দুষ্প্ৰাপ্য নানা সমল ৰাখিছে বিজ্ঞানাগাৰটো গোলাঘাট জিলাৰ ভিতৰতে বিশেষভাৱে চৰ্চিত হৈছে এই বিজ্ঞানাগাৰ আমি আপোনালোকক দেখুৱাইছো এই বিজ্ঞানাগাৰটোৰ দৃশ্যাংশ এয়া আপোনালোকে দেখিবলৈ পাইছে অতি আটক ধুনীয়াকৈ এই বিজ্ঞানাগাৰটো সজাই পৰাই তোলা হৈছে আৰু এয়া আপোনালোকে সেই বিজ্ঞানাগাৰটো দেখিছে চালে চকুৰুৱা এই দৃশ্যাংশ আপোনালোকক আমি দেখুৱাইছো এয়া হৈছে খুমটাৰ সেই জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ আৰু বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি কৰিবলৈকে প্ৰাঞ্জল হাজৰিকা নামৰ এইগৰাকী শিক্ষকে গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ এই সন্দৰ্ভত আমাক সবিশেষ জনাব মৃদুস্মন্ত বৰুৱাই হয় স্যার শৃঙ্খলাবদ্ধ জ্ঞানেই হৈছে বিজ্ঞান আৰু এই যে বিজ্ঞান বিষয়টো গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় তথা তেওঁলোকৰ মাজত আকৰ্ষণ বৃদ্ধি কৰিবৰ বাবে এটা ব্যতিক্ৰমীভাৱে সজাই তোলা হৈছে এতিয়া বিজ্ঞানাগাৰ আৰু খুমটা চাহ বাগিচাৰ যি জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয় এই উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি বিজ্ঞানাগাৰ এই বিজ্ঞানাগাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে আৰু এই মুহূৰ্তত আমি সেই বিজ্ঞানাগাৰটোৰ বাতৰি আমি পৰিণাম দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এয়া চাওক যি বিজ্ঞান বিষয়টোক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় তথা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবৰ বাবে অতি ব্যতিক্ৰমীভাৱে থলুৱাভাৱে এই যি বিজ্ঞানাগাৰটো ইয়াত সজাই তোলা হৈছে আৰু যথেষ্ট দৃষ্টি আকৰ্ষণ কৰিছে সকলো আৰু গোলাঘাটৰ শিক্ষা বিভাগত বিশেষকৈ অতি চৰ্চিত হৈ পৰিছে বিজ্ঞানাগাৰটো আৰু চাওক কেৱল মাত্ৰ বিজ্ঞানৰ সকলোখিনি বস্তুৰ উপৰি বিভিন্ন ধৰণৰ ইয়াতে সংগ্ৰহ কৰা হৈছে অতি তথ্যভিত্তিক বিভিন্নখিনি কথা ইয়াতে দেখুওৱা হৈছে আৰু বিজ্ঞানৰ প্ৰতিটো দিশৰ যাতে ছাত্ৰ-ছাত্ৰীসকলে আকৰ্ষণ বৃদ্ধি কৰিব পাৰে আৰু এই বিজ্ঞান বিষয়টো যাতে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জনপ্ৰিয় কৰি তুলিব পাৰে তাৰ বাবে যিগৰাকী বিজ্ঞান শিক্ষক প্ৰাঞ্জল হাজৰিকাৰ নেতৃত্বত এই যি জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয় খুব আকৰ্ষণীয়ভাৱে সজাই পৰা তোলা হৈছে আৰু ইয়াৰ অত্যন্ত লক্ষণীয় দিশটো হৈছে বহুখিনি পেলনীয়া সামগ্ৰী ইয়াত বিভিন্নখিনি ইয়াত সামগ্ৰী ইয়াত ৰখা হৈছে আমি বিজ্ঞান শিক্ষকগৰাকী আছে তেখেতৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম এই যি বিজ্ঞানাগাৰটো অত্যন্ত এটা ব্যতিক্ৰমী বিজ্ঞানাগাৰ আপোনালোকক কেনেদৰে সজাই পৰা তোলা হৈছে ইয়াত কি আছে প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰথম মূল কথাটো হৈছে মই বিজ্ঞানৰ ছাত্ৰ আমি বিজ্ঞানৰ পেলনীয়া বস্তুৰ পৰা বিজ্ঞান জনপ্ৰিয় কৰিবৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ তথা নিজৰ জানিবৰ কাৰণে বহুতখিনি শিকাও হৈছে সেই উদ্দেশ্য লৈ আমি ইয়াত বহুত তথ্য ৰাখিছোঁ যিহেতু আমাৰ চৰকাৰী ফালৰ পৰা যিখিনি আমাৰ ইকুইপমেণ্ট দিয়া থাকে সেইখিনিতো আছেই তাৰ উপৰিও কিবা এটা কৰিবৰ কাৰণে অলপ বেলেগ কিবা এটা চিন্তা কৰি কোৱা হৈছে যাতে আমাৰ পেলনীয়া সামগ্ৰীখিনি ভাল কামত ব্যৱহাৰ হয় জ্ঞান অন্বেষণত ব্যৱহাৰ হয় সেই উদ্দেশ্য ৰাখি এই বিজ্ঞানাগাৰটো প্ৰস্তুত কৰা হৈছে কি কি আছে ইয়াত আপোনালোকে চালে দেখিব আমাৰ গোটেইখিনি আছে কি বুলি ক'ম এতিয়া এফালৰ পৰা আমি যদি প্ৰথম চাওঁ ধৰ্মৰ ফালৰ পৰা যদি আৰম্ভ কৰোঁ গোবিন্দ 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 ৰামমোমাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী নামঘোষা এইটো 853 নম্বৰ ঘোষা তাৰ পৰাও আৰম্ভ কৰিছোঁ আমাৰ হিন্দুৰ পৰা আৰম্ভ কৰি গোটেইখিনি আছে আমাৰ এইখিনিতে এটা কথা কৈছোঁ বিজ্ঞানী সামগ্ৰী আপুনি হয় ইয়াতে কাৰ্টুনৰ ওপৰতে লিখি থোৱা আছে আমাৰ শিলগুটি গাৰ্ডেন আছে শামুকৰ গাৰ্ডেন আছে আমাৰ আজি মোৰ ইয়াত অহা 248 হৈছে 8 নম্বৰ এটা কথা আছে 8টো আমাৰ যোগৰ 8টা যম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ সমাধি এনেকৈ যদি 8টা আছে 8টোৰ লগত এটা জড়িত আছে প্ৰশংসা গ্লানি খ্যাতি বদনাম জয় পৰাজয় হৰ্ষ বিষাদ এই 8টাৰ কথা আছে সেই যিটো ফিলচফি হৈছে যে আমি আমাৰ গোটেইবোৰ আপেক্ষিক গতিকে আমি সদায় হলেগৈ এটা সুস্থ আমাৰ মানসিক স্থিতি লাগিব 2 নম্বৰতে লাগিব দৃষ্টিভংগী গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হ'ব হয় এটিটিউড ইজ এভৰিথিং এই ইয়াত দৃষ্টিভংগীটো পুৰা অন্তৰৰ পৰা যেতিয়া কিবা এটা কাম হয় এইটো ছাকচেছ হয় মোৰ বিশ্বাস ছাত্ৰ-ছাত্ৰীসকলে বহুত কথা শিকিছে লগতে মই শিকিছোঁ এতিয়া আমি মৃদুস্মন্ত বৰুৱা আপোনাক এই মুহূৰ্তত ধন্যবাদ